অধ্যক্ষ মহোদয়, এক গুৰুত্বপূৰ্ণ কথা ইয়াত উত্থাপন হৈছে যে নগাঁও চিকিৎসালয়সমূহত নাই পৰ্যাপ্ত পৰিমাণৰ ঔষধ আৰু নাই চিকিৎসক। এই কথাটো সঁচা নহয়। নগাঁও জিলাত স্পেচিয়েলিষ্ট 65 ডক্টৰ্ছ আছে, MBBS 184 জন আছে, আয়ুষ ডক্টৰ 40 জন আছে, হোমিও ডক্টৰ 25 জন আছে, ডেন্টিষ্ট 17 জন আছে, মুঠ 331 ডক্টৰ্ছ নগাঁও জিলাত আছে আণ্ডাৰ NHM and DHS। তাৰ উপৰিও নগাঁও জিলাত মেডিকেল কলেজত 121 জন ডক্টৰ আছে। প্ৰাইভেট প্ৰেক্টিছ কৰা ডক্টৰৰ কথা মই বাদেও যদি দিওঁ, যিটো নেশ্যনেল ষ্টেণ্ডাৰ্ড এই মতে নগাঁও জিলাত 260 জন ডক্টৰ থাকিব লাগে। তাৰ বিপৰীতে নগাঁও জিলাত 452 জন ডক্টৰ আছে, অৰ্থাৎ প্ৰয়োজনতকৈ প্ৰায় 200 জন ডক্টৰ বিভাগে এক্সট্ৰাকে দি ৰাখিছে। তাৰ পিছত যদি কয় যে নগাঁৱত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই, কথা মন্ত্ৰী ডাঙৰীয়া, ইয়াত 2 নম্বৰ মেডিচিনক লৈ বা ঔষধক লৈ এটা গুণা কথা মিডিয়াটো চলি থাকে, বেলেগতো চলি থাকে। মই আজি সদনৰ মাধ্যমত আপোনাৰ মাধ্যমত অধ্যক্ষ মহোদয় স্পষ্ট কৰি দিব খুজিছোঁ, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট EDL বুলি কয়, প্ৰয়োজনীয় ঔষধৰ সূচী। এইটো বিভাগে ঠিক কৰি নিদিয়ে, এইটো চৰকাৰে ঠিক কৰি নিদিয়ে। DME ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, তেখেতসকল জ্যেষ্ঠ চিকিৎসকৰ কমিটি আছে। অসমত কি ঔষধ ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ৰাখিম তেখেতসকলে এইটো ঠিক কৰি দিয়ে। 272 ড্ৰাগছ ঔষধি তেখেতসকলে ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ধাৰ্য কৰিছে। ডিষ্ট্ৰিক্ট হস্পিটেলত 272 ড্ৰাগছ থাকিব লাগিব, এইটো DME কমিটিয়ে ঠিক কৰি দিছে। তাৰ পিছত ডিষ্ট্ৰিক্ট হস্পিটেলৰ তলত যদি আপুনি যায় অধ্যক্ষ মহোদয়, BPHC, PHC, ষ্টেট ডিছপেঞ্চেৰী, SHC, তাত ড্ৰাগ লিষ্ট আছে 125টা। তাত 125 বিধ মেডিচিন এই হস্পিটেলবোৰত থাকিব লাগে। তাৰ তলত যদি আমি যাওঁ, আয়ুষ্মান আৰোগ্য মন্দিৰ, উপস্বাস্থ্য কেন্দ্ৰ, এইবোৰত 33 বিধ ঔষধি থাকিব লাগে। 33 টাইপছ অফ মেডিচিন শুড বি দেয়াৰ ইন দিছ কাইণ্ড অফ হস্পিটেলছ এণ্ড চেণ্টাৰ। এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে আউট অফ 272 ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট নগাঁও জিলাত 265টা ড্ৰাগ এই ড্ৰাগ লিষ্টৰ পৰা উপলব্ধ আছে। মাত্ৰ 7খন ঔষধি নগাঁও জিলাত নাই, বাকী 265 ড্ৰাগছ নগাঁও জিলাত উপলব্ধ আছে। তলত যদি মই যাওঁ, BPHC, PHC, CHC 125 বিধ থাকিব লাগে, 120 বিধ আছে। আয়ুষ্মান আৰোগ্য মন্দিৰত যদি মই যাওঁ, 33 বিধ ঔষধ থাকিব লাগে, 31 বিধ আছে। চ' ঔষধি নাই বুলি এই কোৱাটোও ঠিক নহয়। আৰু মাননীয় সদস্যই কথা কওঁতে আৱেগিক হৈ কৈ গ'ল যে GMCত যিটো ফাৰ্মেচী আছে, এই ফাৰ্মেচীত ঔষধ ল'লে মানুহ কোনোদিন ভাল হৈ ওলাই নাযায় GMCৰ পৰা। মই ভাবোঁ বিৰোধীয়ে চৰকাৰক সমালোচনা কৰক, কোনো আপত্তি নাই। যিমান টান কথা ক'ব লাগে বিভাগৰ মন্ত্ৰী হিচাপে মোক টান কথা কওক, মোৰ আপত্তি নাই। কিন্তু চিকিৎসকসকলক তেনেকৈ ক'লে তেখেতসকলে মনত কষ্ট। মই বৰাক ভেলীত টুৰত যাওঁতে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হস্পিটেলত গৈছিলোঁ। হস্পিটেল ভ্ৰমণ কৰি যেতিয়া মই ওলাই আহিছিলোঁ, সাংবাদিকে মোক প্ৰশ্ন কৰিলে যে মন্ত্ৰী মহোদয়, হস্পিটেলত মেডিচিন নাই। যাওঁতে মই খবৰ লৈ গৈছোঁ হস্পিটেলত মেডিচিন আছে বুলি ক'লে। মই তাতে বিচাৰি দিলোঁ যে কোনে মেডিচিন নাই বুলি ক'ব খোজে, মোক প্ৰিছক্ৰিপশ্যনটো দিয়ক। প্ৰিছক্ৰিপশ্যন মোৰ হাতত দিলে। দিওঁতে দেখিলোঁ যে প্ৰিছক্ৰিপশ্যনত ব্ৰেণ্ডেড মেডিচিন লেখা আছে। চৰকাৰৰ নিয়ম হ'ল আউট অফ 272 মেডিচিন, যিবিলাক জেনেৰিক মেডিচিন আছিলে, জেনেৰিক নামতে মেডিচিন লিখিব লাগে, ব্ৰেণ্ডৰ নামত মেডিচিন লিখিব নালাগে। এইটো নিৰ্দেশ চৰকাৰৰ তৰফৰ পৰা আছে। ব্ৰেণ্ডেড মেডিচিন যেতিয়া লিখি দিয়ে, চৰকাৰে ব্ৰেণ্ডেড মেডিচিন নানে, চৰকাৰে জেনেৰিক মেডিচিন আনে। পেৰাচিটামল ইজ এ জেনেৰিক নেম, ব্ৰেণ্ড ইজ কৰেক্ট কি ক্ৰচিন।
এতিয়া ক্ৰচিন যদি কোনোবাই লিখি দিয়ে চৰকাৰী চিকিৎসালয় বা চৰকাৰী ফাৰ্মেচিত ক্ৰচিন নাপাব আউট অফ 272 265 মেডিচিনছ উপলব্ধ আছে তেখেতে কৈছে কাপ চিৰাপ উপলব্ধ নাই ক'ত উপলব্ধ নাই কাপ চিৰাপ Thank you. ক'ত নাই কাপ চিৰাপ উপলব্ধ 0 hour is over. আপুনি এটা Now এণ্টাৰৰ নাম 50 for Rule 50 for Seminar Soikia. নাম কওক য'ত উপলব্ধ নাই মই আপোনাক এতিয়া খবৰ কৰি দিম